নমস্কাৰ। আজি দুপৰীয়া শুকান মাছৰ পিটিকা বনালোঁ। কেনেকৈনো বনালোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া আদা, নহৰু, জলকীয়া, শুকান মাছ ধুই পখালি ৰেডি কৰি লৈছোঁ আৰু শুকান মাছৰ মূৰখিনি পেলাই দিছোঁ, নহ'লে বালি বালি লাগে খাওঁতে। আৰু এয়া মই গেছত টাৱা পাতি দিছোঁ আৰু এই টাৱাটো মই সদায় চাটনি বনাবৰ বাবে ব্যৱহাৰ কৰোঁ। আৰু এয়া গোটেইখিনি বস্তু টাৱাত দি দিলোঁ আৰু এতিয়া সিজিবৰ বাবে 15 মিনিট মই ঢাকন লগাই থৈ দিম। মাজত এবাৰ উলটিয়াই দিব লাগে, তেতিয়া শুকান মাছখিনি ধুনীয়াকৈ সিজি যায় আৰু এনেকৈ চাটনি বনাই খালে বহুত বেছি ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব। বিলাহী, ধনিয়া পাত আৰু পিঁয়াজ দিলে সোৱাদটো বেলেগ হয় আৰু এনেকৈ বনাই খালেও সোৱাদটো বেলেগ হয়। এয়া সিজি গ'ল। এতিয়া মই খুন্দনাত ধুনীয়াকৈ চাটনিখিনি খুন্দি ল'ম আৰু চাটনিখিনি খুন্দা হৈ গ'ল আৰু এয়া দুভাগ কৰিছোঁ, তাৰমানে এভাগ মোৰ বৰ্জনা ঘৰত দিব লাগিব। আমি যেতিয়াই চাটনি আৰু মাছ মাংস বনাই খাওঁ সদায় ভাগ কৰি খাওঁ আৰু এনেকৈ খালে বহুত বেছি ভাল লাগে। আজিলৈ আহোঁ, বাই।